হাই এভৰিৱান, প্ৰেজ দ্য লৰ্ড। সকলোলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। আজি আছোঁহি মই নদুৱাৰ খণ্ডৰ বালিহাটী বাপ্তিষ্ট মণ্ডলীৰ যিটো নেকি পালক বৈঠক আছে, আৰু সেই পালক বৈঠত মই আহিছোঁ। এয়া চাওক গীৰ্জাঘৰ, আৰু মই এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। মই শাস্ত্ৰপাঠ লৈছোঁ প্ৰথম পিতৰ 4 অধ্যায় 1 পৰা 19 পদলৈকে। ওপৰত লিখা আছে, সুচিতা সংযুগ্ম আৰু দুখ ভোগ সম্বন্ধীয় কথা। এতেকে খ্ৰীষ্টে মাংসত দুখ ভোগ কৰাৰ কাৰণে তোমালোকে যেন মানুহৰ অভিলাষৰ দৰে আৰু কাল নিনিয়াই ঈশ্বৰৰ ইচ্ছাৰ দৰে শৰীৰত কৰা বাসৰ অৱশিষ্ট কাল নিয়াও। এই কাৰণে নিজকো সেই একে ভাৱেৰে সুসজ্জিত কৰা, কিয়নো যিজনে মাংসত দুখ ভোগ কৰিলে তেওঁ পাপৰ পৰা ক্ষান্ত হ'ল। কাৰণ লম্পট আচৰণ, অভিলাষ, সুৰাপান, ৰং-ৰস, পানাৰ্থক, আমোদ প্ৰমোদ আৰু ঘিনলগীয়া দেৱপূজা, এই সকলোতে চলি পৰজাতিবিলাকৰ ইচ্ছা সাধন কৰিবলৈ যি কাল অতীত হ'ল, সেয়ে যথেষ্ট। ইয়াতে তোমালোকে তেওঁবিলাকৰ লগত সেই একে নষ্টামীৰ উপচয়লৈ ধাৱমান নোহোৱা দেখি তেওঁবিলাকে আচৰিত মানি নিন্দা কৰে। কিন্তু যিজনা জীয়া আৰু মৰাবিলাকৰ সুধবিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁবিলাকে হিচাপ দিব লাগিব। কিয়নো এই অভিপ্ৰায়েৰে মৃতবিলাকৰ আগতো শুভবাৰ্তা প্ৰচাৰ কৰা হ'ল, যেন তেওঁবিলাকক মানুহবিলাকৰ অনুসাৰে মাংসত বিচাৰ কৰা হয়, কিন্তু ঈশ্বৰৰ অনুসাৰে আত্মাত জীৱিত থাকে। কিন্তু সকলোৰে শেষ ওচৰ চাপিছে। এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা। বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা, কিয়নো প্ৰেমে পাপসমূহ ঢাকে। ওজৰ নকৰাকৈ পৰস্পৰে অতিথি সেৱাত আসক্ত হোৱা। প্ৰতিজনে যেনেকৈ যি অনুগ্ৰহৰ বৰ পালে, তেনেকৈ তাৰে ঈশ্বৰৰ সুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম ভঁৰালীৰ দৰে তোমালোকে পৰস্পৰে সেৱা শুশ্ৰূষা কৰা। কোনোৱে যদি কথা কয়, তেওঁ ঈশ্বৰৰ বচনসমূহৰ দৰে কওক। কোনোৱে যদি সেৱা শুশ্ৰূষা কৰে, তেন্তে ঈশ্বৰে দিয়া শক্তিৰ দৰে কৰক। এইদৰে যেন সকলো বিষয়তে যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়। তেওঁৰে মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক। আমেন। হে প্ৰিয়বিলাক, তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে, সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা। বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুখ ভোগৰ সহভাগী হৈছা, সেই পৰিমাণে আনন্দ কৰা, যেন তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা কালত তোমালোকে আনন্দেৰে উল্লাস কৰিব পাৰা। যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা, তেন্তে তোমালোক ধন্য, কিয়নো গৌৰৱৰ আত্মা অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওচৰত আছে। তোমালোকৰ মাজত কোনেও নৰবধি বা চোৰ বা কুকৰ্মকাৰী বা পৰচৰ্চাকাৰী বুলি দুখ ভোগ নকৰক। কিন্তু খ্ৰীষ্টিয়ান হোৱা কাৰণে যদি দুখ ভোগ কৰে, তেন্তে তেওঁ লজ্জিত নহৈ সেই নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰক। কিয়নো ঈশ্বৰৰ গৃহত সুধবিচাৰৰ আৰম্ভণৰ সময় হৈছে। কিন্তু যদি সেই প্ৰথমে আমাত হয়, তেন্তে ঈশ্বৰৰ শুভবাৰ্তা নমনাবিলাকৰ শেষ গতি কি হ'ব? আৰু ধাৰ্মিক লোকেই যদি কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায়, তেন্তে ভক্তিহীন আৰু পাপিষ্ঠ লোকে ক'ত মুখ দেখুৱাব?
এই কাৰণে যিবিলাকে ঈশ্বৰৰ ইচ্ছাৰ দৰে দুখ ভোগ কৰে তেওঁবিলাকে সৎকৰ্ম কৰি নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্তাৰ হাতত সমৰ্পণ কৰক। এই বাক্য পঢ়া আৰু দৌৰিছো আমি যিচুৰ নামত, ৰাখিছো ফুলৰ মালা প্ৰভুৰ নামত, বিলাও আমি বাবে প্ৰেমৰ বাণী, বজোৱা ঈশ্বৰৰ মিলন ভূমি। স্বাগতম, 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 স্বাগতম। আমাৰ মহিলা সমিতিৰ খণ্ড আমাৰ মেঘগুৰি মণ্ডলীৰ যদি আছে তেখেতলৈ আমি এবাৰো হাত সকলোৱে তোর বিনা কোয়নি সাহারা, তোর বিনা কোয়নি সাহারা।
নদুৱাৰ খণ্ডৰ বিভিন্ন কৰ্মকৰ্তাসকল আৰু তেনেকৈ স্থানীয় মণ্ডলী বালিহাটী বাপ্তিষ্ট মণ্ডলীৰ পালক মহাশয় প্ৰমুখ্যে আমাৰ শোণিতপুৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান সভাৰ ভৰালী মহোদয় ডাঙৰীয়া আৰু মোৰ বন্ধু সেনাপতি ডাঙৰীয়া তেওঁলোককো মই নমস্কাৰ জনাইছোঁ আৰু ভাল লাগিছে আজি মোক আপোনালোকে স্থানীয় মণ্ডলীয়ে আৰু নদুৱাৰ খণ্ডই মোক গামোচাৰে মোক সম্বৰ্ধনা জনাইছে মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ তেনেকৈ মই বিশেষ ধৰণৰ তেনেকৈ শিক্ষক নহওঁ আপোনালোকে জানে মোৰ নাম ফ্ৰান্সিছ মাৰাক
আৰু মোৰ মণ্ডলী আছে দুৱাংবাৰী বাপ্তিষ্ট মণ্ডলী চাৰিদুৱাৰ খণ্ড আৰু শোণিতপুৰ। আপোনালোক সকলোৱে শুনিছেনে? খুব সম্ভৱ শুনিছে। মোৰ মাতটো অলপ ডাঙৰে, সেইকাৰণে মাইক্ৰফোনৰ দৰকাৰ নহ'ব। আৰু সেইকাৰণে মই আজিৰ বিষয়টো পোনপটীয়াভাৱে আহিবলৈ ইচ্ছা কৰিছোঁ। ইয়াত এনেকৈ লিখা আছে, মোক যিটো আপোনালোকৰ কাৰ্যসূচীত দিয়া হৈছে ঠিক তেনেকুৱা ধৰণে ইয়াত দিয়া হৈছে। এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা। প্ৰথম পিতৰ 4:7 পদ। এই প্ৰথম পিতৰ 4:7 পদত যিটো দিয়া হৈছে অসমীয়াত তেনেকাই লিখা আছে, কিন্তু আকৌ হিন্দী আৰু ইংৰাজীত অলপ তাৰ কিবাবিলাক বেছি স্পষ্টকৈ আমি দেখা পাইছোঁ। কাৰণ হিন্দীটো ইছলিয়ে বুলি কোৱা হৈছে, এইটো চাব বাইবেলত এইটো তেনেকাই আছে ইছলিয়ে, আৰু অসমীয়াত এতেকে। আৰু এতেকে শব্দটো ইছলিয়ে বা এই কাৰণে বুলি যদি আমি বনাই লওঁ তেতিয়াহ'লে আৰু বেছি বুজাত সহজ হ'ব। আৰু ইংৰাজীতো therefore বুলি লিখা আছে, সেইকাৰণে সেয়েহে, সেইকাৰণে এইটো কথাটো স্পষ্ট কৰি লৈছোঁ। কাৰণ বাইবেলত আমি 3 প্ৰকাৰৰ এই কিতাপবিলাক বা 4 প্ৰকাৰৰ কিতাপবিলাক চাওঁতে কোনো কিতাপবিলাকত বেছি স্পষ্ট হয়, ক'ৰবাত মানে অলপকৈ তেনেকৈ অলপ মানে অস্পষ্ট নিচিনা, বুজাত সহজ নিচিনা নালাগে, তেনেকুৱা ধৰণৰ বাক্যবিলাক উল্লেখ আছে। সেইকাৰণে ইয়াত কৈছে, মই সহজ ভাষাত আকৌ মই কৈছোঁ, কাৰণ এতেকে যিটো শব্দৰ পৰা মই যিটো বিষয়টো পোৱা হৈছে তাত এতেকে বুলি কোৱাৰ লগে লগে অলপ বাক্যটো আধৰুৱা নিচিনা লাগি গৈছে মোৰ দেখাত। সেইকাৰণে সম্পূৰ্ণ বাক্যটো পাঠ কৰিম। সম্পূৰ্ণ বাক্যটো পাঠ কৰোঁতে এনেকৈ পাম আমি। মই পাঠ কৰিছোঁ, আপোনালোকে চাই যাব। প্ৰথম পিতৰ 4:7 পদ। ইয়াত কৈছে কিন্তু সকলোৰে শেষ ওচৰ চাপিছে, এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা। এতিয়া ইয়াত মূল বস্তুটো হৈছে প্ৰাৰ্থনা। আৰু প্ৰাৰ্থনাটো কেনেকুৱা প্ৰাৰ্থনা বুলি কোৱা হৈছে? সজাগ আৰু সচেতনাত। সজাগ হ'ব লাগিব আৰু সচেতন হ'ব লাগিব। এইটো প্ৰাৰ্থনা, এইটো কিয় কৰিব লাগে? কাৰণ ইয়াত যিটো দিয়া হৈছে, দিয়া মতে যদি আমি চাওঁ, ইয়াত প্ৰাৰ্থনাৰ সকলোৰে শেষ ওচৰ চাপিছে বুলি কৈছে। সকলোৰে, পৃথিৱীত যিমান প্ৰকৃতি হওক, মানুহ হওক, কিবাই হওক, কিবা এটা অঘটন ঘটিব, কিবা এটা সমস্যা হ'ব, যাৰ কাৰণে নেকি প্ৰাৰ্থনাৰ কাৰণে সজাগ আৰু সচেতন হ'বৰ কাৰণে আমাক আজিৰ বিষয়টো দিয়া হৈছে। সেইকাৰণে প্ৰথমতে আমি চাম প্ৰাৰ্থনা মানে কি। প্ৰাৰ্থনা বিষয়টো যদি আমি নাজানো তেতিয়াহ'লে মানে অলপ দিগদাৰী নিচিনা হৈ যাওঁ। প্ৰাৰ্থনা মানে কি? প্ৰাৰ্থনা এইটো যদি আমি চাওঁ, প্ৰাৰ্থনা মানে সকলোৱে আমি জানা বিষয়টোৱে হয় প্ৰাৰ্থনা। প্ৰাৰ্থনা মানে অনুৰোধ। এইটো বৰ বেছি ডাঙৰকৈ আমি বিষয়টো ল'ব নালাগে। প্ৰাৰ্থনা মানে অনুৰোধ। যেনেকৈ আমি দৰখাস্তবিলাক লিখোঁ, আবেদন, অনুৰোধ, এইটোকে প্ৰাৰ্থনা বুলি কোৱা হয়। আৰু তাৰ বাহিৰত বেলেগ একো শব্দ নহয়। প্ৰাৰ্থনা মানে দাবী নহয়, ধমকি নহয়। বহুত সময়ত দাবী আৰু ধমকি ধৰণৰ আমাৰ প্ৰাৰ্থনাবিলাক আমি শুনা পাওঁ, কিন্তু এইটো দাবী নহয়, একেবাৰে দাবী তেনেকুৱা পৰিস্থিতিৰ নহয় যে হ'বই লাগিব, ডিঙি চেপি কাণ ধৰাই মানে এইটো দিবই লাগিব, কেলে নিদিব, এনেকুৱা ধৰণৰ নহয়। সেইটো অনুৰোধ, আমি নম্ৰতাৰে যিটো অনুৰোধ কৰা হয় সেইটোৱে প্ৰাৰ্থনা বুলি কোৱা হয়। আবেদন যাক কোৱা হয়, আমি এইটো নিবেদন বুলি আমি ক'ব পাৰোঁ, অনুৰোধ বুলি ক'ব পাৰোঁ, কাকুৰুক্তি বুলি কয়, কান্দি যিটো অনুৰোধ, কাকুৰুক্তি বুলি আমি ক'ব পাৰোঁ। আৰু তেনেকৈ আন্তৰিক যিটো কান্দোন, অন্তৰেৰে যিটো অন্তৰৰ কান্দোন, সেই অন্তৰৰ কান্দোন, প্ৰাৰ্থনাৰ অৰ্থটো ইমানে আমি যদি আমাৰ অভিধানবিলাকক আমি চাওঁ, সেইটোকে তেনেকৈ বুজিম। আৰু সেইকাৰণে কিবা অতি ভয় লগা এটা সমস্যা যেতিয়া আহে, তেতিয়া আমি কি কৰোঁ, মানে আগত যদি দেখা পাওঁ তেতিয়া আমি কি কৰোঁ, প্ৰাৰ্থনা কৰোঁ, অনুৰোধ কৰোঁ। কান্দোন, আমাৰ অন্তৰৰ কান্দোন, সেইটো এটা আমাৰ কাৰণে আবেদন, এটা নিবেদন। এইটো কাৰ ওচৰত? এইটো প্ৰভুৰ ওচৰত, কোনোবা এটা শক্তিৰ ওচৰত, কোনোবা এটা আমাতকৈ বেছি শক্তিবান কিবা এটা বিষয় আছে, তাৰ ওপৰত আমি যিটো আবেদন, সেইটোকে আমি প্ৰাৰ্থনা বুলি কোৱা হয়। আপোনালোকে এইটো কথাটো মানে বৰ জটিলভাৱে নল'ব। প্ৰাৰ্থনা মানে সেইটোৱে কোৱা হয় প্ৰাৰ্থনা। এই তাৰ পৰাই আমি লাহে লাহে আমি আহি আছো, তাৰ পৰাই আমি আজি চাম বিষয়টো। প্ৰাৰ্থনা মানে অনুৰোধ। এইটো একেবাৰে ডাঙৰ বিষয় বুলি এটা যদি ভাবি পেলাই দাবী দিয়া, ধমকি দিয়া, এনেকৈ একেবাৰে কাঢ়ি আনা, এনেকুৱা ধৰণৰ বিষয় নহয়। প্ৰাৰ্থনা মানে নিবেদন, একেবাৰে অন্তৰৰ কান্দোন, নম্ৰ, সেইটো বুজোৱা হয়, সেইটোহে প্ৰাৰ্থনা হ'ব। যদি
একে ধমকি দিয়া হয় সেইটো প্ৰাৰ্থনা নহ'ব, সেইটো ধমকি বুলি ক'ব, সেইটো ধমকি বুলি ক'ব। বহুত সময়ত আমাৰ প্ৰাৰ্থনাৰ বেলেগ বেলেগ ষ্টাইলবিলাক আমি দেখা পাওঁ জগতত। আজিকালি খ্ৰীষ্টিয়ান সমাজবিলাকত বহুত ধৰণৰ ষ্টাইলবিলাক আছে দেখায়। সেইটো কেনেকুৱা ধৰণৰ প্ৰাৰ্থনা মই সেইটো বুজিব পৰা নাই। বহুত ধৰণৰ প্ৰাৰ্থনাবিলাক কৰে, কিছুমান দেখাবৰ কাৰণে কৰে নেকি, না সঁচাকে অন্তৰে কৰে নেকি, দাবী একেবাৰে ধমকি দাবী এনেকুৱা ধৰণৰ ষ্টাইল বুলি কৈছো। এইটো মানে কিছুমান ভংগীবিলাক। সেইকাৰণে প্ৰিয়সকল, বাইবেলত আমাক কেনেকুৱা ধৰণে কৈছে, কেনেকৈ ঈশ্বৰে কৈছে, সেইটোহে আমি বিশেষকে চাম। সেইটো কাৰণে আমি যীশুৱে কোৱা প্ৰথমটো হৈছে যীশুৱে কোৱা কথাটো। এই বাইবেলখন যিটো আপোনালোকে যিটো ব্যৱহাৰ কৰে, ময়ো সেই একেখন বাইবেলকে ব্যৱহাৰ কৰো। এই বাইবেলখন ঈশ্বৰৰ নিচাখিত বাক্য। এইটো হৈছে ঈশ্বৰৰ নিচাখিত বাক্য। আমি বাইবেলখন ঈশ্বৰৰ নিচাখিত বাক্য বুলি কোৱা হয়। আৰু আগতে বাক্যহে আছিল, কিছুমান শব্দহে আছিল, আৰু শব্দৰ পিছত কি হ'ল, এইটো বাক্যলৈ ৰূপান্তৰ হ'ল। এতিয়া সেইটো কিতাপ হৈ গ'ল। এই কিতাপৰ পৰা আমি এতিয়া সেই কিতাপে আমাৰ কাৰণে প্ৰত্যেকৰ কাৰণে কথা কয়, আত্মাৰ দ্বাৰা কথা কয়। সেইকাৰণে ঈশ্বৰৰ আত্মা, এতিয়া আমি বুজিব পাৰো এই বাইবেলখন হৈছে ঈশ্বৰৰ আত্মাৰ দ্বাৰা কথা কোৱা ঈশ্বৰৰ বাক্য হয়। সেইকাৰণে ঈশ্বৰৰ বাক্য এতিয়া কিতাপ নহ'ল, আৰু এইটো কিতাপ নহ'ল। যিমান আমি কিতাপ পাইছো ইয়াত, বিভিন্ন ধৰণৰ 39খন কিতাপ, এই কিতাপবিলাক হৈছে ঈশ্বৰৰ বাক্য। এই ঈশ্বৰৰ বাক্য হোৱাৰ কাৰণে ঈশ্বৰৰ বাক্যত আমাক মানে কেনেকৈ কৈছে বাৰু, সেইটোকো আমি অলপ চাইছো বাৰু। মথি লিখা সুবাৰ্তাত যদি আমি চাওঁ, ইয়াত এনেকৈ কৈছে, এইটো প্ৰাৰ্থনাৰ বিষয়টো। মথি লিখা সুবাৰ্তা 6 অধ্যায় 6 পদ যদি আমি চাওঁ, মথি লিখা সুবাৰ্তা 6 অধ্যায় 6 পদ, মানে খুব সৰল ভাষাত যীশুৱে আমাক বুজাই দিছে। কাৰণ আমি যীশুৰ বিশ্বাসী হয়, যীশুৰ অনুগামী হয়। সেইকাৰণে ইয়াত এনেকৈ কৈছে, 6 অধ্যায় 6 পদ মই পাঠ কৰিছো বাৰু। ইয়াত এনেকৈ কৈছে, 6 অধ্যায় 6 পদ, যেতিয়া তুমি প্ৰাৰ্থনা কৰা, ইয়াত কৈছে আমাক, যেতিয়া তুমি প্ৰাৰ্থনা কৰা তেতিয়া তোমাৰ ভিতৰ কোঠালিত সোমোৱা আৰু দুৱাৰ জপাই গুপুতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা। তাতে গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। আৰু প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনা অনৰ্থক পুনৰুক্তি নকৰিবা। ইমানলৈকে মই থৈছো 7 পদৰ আধালৈকে। কিয়নো তেওঁবিলাকে বেছি কথাৰ কাৰণে শুনা যাব বুলি তেওঁবিলাকে ভাবে। 6 আৰু 7 পদ ইয়াত কোৱা হৈছে, আমাক প্ৰাৰ্থনাৰ এটা নমুনা এটা দিয়া হৈছে যীশুৱে। কেনেকৈ কৰিব লাগে আমাৰ অন্তৰখন, যেতিয়া আমি প্ৰাৰ্থনা কৰো খুব নম্ৰতাৰে ভিতৰ কোঠালিত, বাহিৰৰ যিবিলাক পৰিৱেশ পৰিস্থিতি যিমান যি আছে সেইবিলাকক পৰা বাদ দি ভিতৰ কোঠালিত, মানে একেবাৰে অন্তৰ আত্মাৰ কোঠালিত বাহিৰৰ বিষয়বিলাকক বাদ দি আমি নিবেদন কৰা, সেইটোকে বুজোৱা হৈছে। নিবেদন কৰা, এইটো ধমকিৰ কথা ইয়াত কোৱা হোৱা নাই। আৰু কৈছে ইয়াত যদি আমি 7 পদত যদি আমি চাওঁ, পৰজাতিবিলাকে যেনেকে প্ৰাৰ্থনা কৰে ঠিক তেনেকুৱা তোমালোকে নকৰিবা। পৰজাতি মানে কোন জাতি? যিবিলাকে যীশুক এতিয়ালৈকে গ্ৰহণ কৰা নাই, যীশুক বিশ্বাস কৰা নাই, গ্ৰহণ কৰা নাই, তেওঁলোকক পৰজাতি বুলি কোৱা হয়। আমি যদি এনে জাতিগত হিচাপত আমি ইজৰাইলীয়া বা যিহুদী নহয়, জাতি আমি পৰজাতি হলেও আমি বিশ্বাসৰ ক্ষেত্ৰত আমি এক যীশুৰ লগত আমি সম্বন্ধ থকা ব্যক্তি হয়। সেইকাৰণে আমি পৰজাতিত নহয়। আৰু এতিয়া আমি বিভিন্ন ইয়াত সম্প্ৰদায় হ'ব পাৰে, কিন্তু হলেও যীশুত যিমান লোকসকল বিশ্বাস কৰিলে সেই সকলো যীশুৰ জাতিয়ে হ'ল। এইটো যিহুদী জাতি বুলি নহয়, খ্ৰীষ্টত বিশ্বাসীসকল, সেইটো পৰজাতি নহয়। কিন্তু যিসকলে খ্ৰীষ্টক বিশ্বাস কৰা নাই, তেওঁলোকে মানে যিবিলাকে খ্ৰীষ্টক মানি লোৱা নাই, ত্ৰাণকৰ্তা বুলি যিবিলাক স্বীকাৰ কৰা নাই, তেওঁবিলাক হৈছে পৰজাতি। আৰু সেইবিলাকৰ প্ৰাৰ্থনাটো কি? একেধৰণে প্ৰাৰ্থনা, তেওঁলোকৰ প্ৰাৰ্থনাও একেধৰণে হয়, তেওঁলোকে প্ৰাৰ্থনা কৰে। আমি বহুত সময়ত আমি প্ৰাৰ্থনা কৰাবিলাক আমি শুনি পাওঁ আৰু কৰেও। সঁচাকে তেওঁলোকেও এটা শক্তিৰ ওপৰত তেওঁলোকৰ বিশ্বাস কৰে। অন্যসকল যিবিলাক যীশুক বিশ্বাস নকৰে, তেওঁলোকেও এটা শক্তি, কিবা এটা আমাতকৈ শক্তিবান এটা আছে, অদৃশ্য কিবা এটা শক্তি আছে, তাৰ ওপৰত তেওঁলোকে ভৰসা কৰে। আৰু সেইকাৰণে তেওঁলোকেও প্ৰাৰ্থনা কৰে, অনুৰোধ জনায়। আৰু তেওঁলোকৰ অনুৰোধবিলাক কেনেকুৱা ধৰণৰ, এইটো দেখুৱাবৰ কাৰণে কিছুমানে কৰে।
এইটো ইয়াত তেনেকৈ যদি আমি আলোচনা কৰোঁ বহুত ধৰণৰ তেনেকৈ প্ৰাৰ্থনাবিলাক আমি দেখিবলৈ পাওঁ ঠিক তেনেকৈ কিন্তু তেনেকুৱা নহ'ব বুলি কৈছে আমাৰ পৰজাতিবিলাকৰ আমি নহয় পৰজাতি অন্য সম্প্ৰদায় নিচিনা নহয় আমি খ্ৰীষ্টৰ অন্য বিশ্বাসীবিলাক যেনেকুৱা ধৰণেৰে প্ৰাৰ্থনা কৰে তেনেকুৱা আমাক শিক্ষা দিয়া নাই বাইবেলে এইটো আমাক কৈছে সেইকাৰণে প্ৰিয়সকল আমি প্ৰাৰ্থনাৰ বিষয়টো আমি ভালকে চাম প্ৰাৰ্থনা বহুত সময়ত জাপ মাৰি প্ৰাৰ্থনাবিলাক আমি শুনি পাওঁ দেখা পাওঁ এইবিলাক আচলতে কেনেকৈ জাপ মাৰিছে কিয় কৰিছে সেইটো আমি তাৰ অৰ্থটো আমি বুজি নাপাওঁ কিন্তু আমি আমাৰ ষ্টাইলবিলাক আমাৰ প্ৰভুৰ লগত সম্বন্ধবিলাক সদায় আন্তৰিকতা আমাক সেইটোহে বাইবেলত আমাক শিক্ষা দিছে অন্তৰৰ লগত মিলাই প্ৰভুৰ লগত কাৰণ প্ৰভু শক্তিবান হয় আমাৰ ঈশ্বৰ হয় জিহুৱা হয় তেওঁক কেনেকৈ আমি ধমকি দিম আমি তেওঁকতো আৰু চাকৰ নহয় আমাৰ ঈশ্বৰ চাকৰ জানো বহুতে কয় যে তেওঁক মানে ঢকিয়াই প্ৰাৰ্থনা কৰা তেনেকুৱা আচলতে আমি প্ৰাৰ্থনা কৰিব নালাগে এইটো মোৰ মতে নহয় এটা মোৰ এই ফ্ৰান্সিছৰ মতে নহয় বাইবেলৰ মতে বাইবেলত কি আছে আমি প্ৰভুৰ লগত সম্বন্ধ যেতিয়া আমি প্ৰভুক নিজৰ ঈশ্বৰ বুলি গ্ৰহণ কৰিলো যীশুখ্ৰীষ্টক আমি গ্ৰহণ কৰাৰ পিছত আমাৰ তেওঁ আমি স্বামী হয় তেওঁৰ আমাৰ প্ৰভু হয় তেওঁক আমি কাতুৰ্তি কৰিব পাৰো প্ৰণাম কৰিব পাৰো তেওঁক অনুৰোধ দিব পাৰো আৰু অনুৰোধ কৰাৰ সময়ত এনেকৈ ঢকিয়াই সেইটো প্ৰাৰ্থনা নহয় সেইকাৰণে প্ৰিয়সকল আমি প্ৰাৰ্থনাটোৰ বিষয়টো আমি প্ৰথমতে চাম বহুত সময়ত সেইবিলাক যদি কোনোবাই যদি কৰিছে সেইটো আপোনালোকে কেনেকুৱা ধৰণে লয় সেইটো লৈ ল'ব কিন্তু আমি বাইবেলৰ মতে আমি যাওঁ হওক বাইবেলত কি আছে বাইবেলখন হৈছে ঈশ্বৰৰ বাক্য সম্পূৰ্ণ ঈশ্বৰৰ বাক্য ঈশ্বৰৰ নিশ্বাসিত বাক্য যাৰ দ্বাৰাই আমি আমাৰ আত্মা জীৱন পায় সেইটোৰ কাৰণে আমি প্ৰাৰ্থনাৰ বিষয়টো আমি যিটো বিষয়টো দিয়া আছে প্ৰাৰ্থনাৰ বিষয়টো আমি গুৰুত্ব আকাৰে লওঁ হওক সেইকাৰণে প্ৰাৰ্থনা কোন সময়ত কৰা হয় আমি যদি চাওঁ প্ৰাৰ্থনা আমি কোন সময়ত কৰা হয় প্ৰাৰ্থনা যেতিয়া আমাৰ সমস্যা আহে ইয়াত কৈছে আমি যিটো বিষয় দিয়া হৈছে কিবা এটা সমস্যা আছে আগত প্ৰাৰ্থনাৰ কাৰণে সুবুত আৰু সচেতন হোৱা সেইকাৰণে আমি কি হ'ব লাগিব আমি প্ৰাৰ্থনাৰ কাৰণে সজাগ হ'ব লাগিব কাৰণ যিটো বিষয়টো দিয়া হৈছে সেই বিষয় ভিত্তিত যদি আমি চাওঁ তাত মানে কিবা এটা ভয় লগা আছে আৰু তেনেকুৱা বাইবেলৰ পৰা আমি আজি সেইটো উদাহৰণো আমি চাই গৈ থাকিম সেইকাৰণে আকৌ পাঠ কৰিছো যিটো দিয়া হৈছে প্ৰথম পিতৰ আকৌ মই কিবা কৰিছো আকৌ পাঠ কৰিছো আপোনালোকে চাই যাব প্ৰথম পিতৰ 4 অধ্যায় 7 পদ সকলোৰে শেষ ওচৰ চাপিছে কিবা এটা ভয় লগা সমস্যা এটা আহি আছে ভয় লগা সময় সকলোৰে শেষ ওচৰ চাপিছে এতেকে প্ৰাৰ্থনা কৰে সুবুত আৰু সচেতন হোৱা এতিয়া আমি প্ৰাৰ্থনাৰ কাৰণে সুবুত আৰু সচেতন হ'ব লাগে সজাগ হ'ব লাগে যদি সচেতন নহয় সজাগ নহয় তেতিয়াহ'লে কি হ'ব সমস্যাটো আমি সমস্যা অহাৰ লগে লগে প্ৰাৰ্থনা কৰিলে এইটো ঈশ্বৰে কেনেকুৱা ধৰণে গ্ৰহণ কৰিব সেইটোৰ কাৰণে আমি সাৱধান হওক সেইকাৰণে আমি প্ৰাৰ্থনাৰ কাৰণে সজাগ আৰু সচেতন হওক প্ৰাৰ্থনা কোনে কৰিছিল বাৰু কোন সময়ত যেতিয়া সমস্যা আহিল তেতিয়া কোনে আমি বাইবেলৰ পৰাই চাম বেলেগ তেনেকুৱা বহুত উদাহৰণবিলাক আমি দেখা পাওঁ কোন সময়ত যোৱাবাৰ যেতিয়া কোভিড হৈছিল গোটেই পৃথিৱীত এটা ভয় লগা সমস্যা হৈছিল সেই সময়ত আমাৰ ওচৰৰ গীৰ্জাবিলাকত আমাৰ মণ্ডলীবিলাকত কি কৰিছিল ডেইলি গীৰ্জাঘৰত আহে মানুহে তেনেকৈ পাল পাতি আহে আৰু প্ৰাৰ্থনা কৰে অকল সেই সময়ত যেতিয়া পাৰ হৈ গ'ল তাৰপিছত আৰু নোহোৱা হৈ গ'ল সেইটো সেই পৰিস্থিতিৰ সময়ত মানুহবিলাকে এনেকুৱা কাৰণ সেইটো কিহৰ কাৰণে প্ৰাৰ্থনা কৰি আছিল যাতে এই বেমাৰ যেন আমাৰ মাজত নাহে জগতত যেন একেবাৰে নিৰ্মূল হৈ যায় সেইটো কাৰণে প্ৰাৰ্থনা প্ৰভুৰ ওচৰত চবে মানে দাবী দিয়া নাই চবে প্ৰভুৰ চৰণত চবে আহিছে আৰু প্ৰাৰ্থনাও কৰিছে সেইটো কি কাৰণ ভয় লগা সমস্যা আহি আছে আমি দেখি পাইছো টিভি বিলাকত বিভিন্ন ধৰণৰ মাধ্যমত আমি দেখা পাইছো যে অনেক ধৰণৰ মানুহবিলাক এনেকৈ বাগৰি মৰি গৈছে সেইকাৰণে চবৰে ভয় এটা আহিছে ভয় লগা সমস্যা যেতিয়া সমস্যা হয় তেতিয়া আমি কি কৰো প্ৰাৰ্থনা কৰো তেনেকৈ বিভিন্ন ধৰণৰ দুৰ্যোগবিলাক যেতিয়া আহে আমাৰ মাজত তেতিয়া প্ৰাৰ্থনা কৰে আৰু সেইটো ঈশ্বৰে শুনে কাৰণ এইটো আন্তৰিকতাৰে এটা নিবেদন হয় সেইকাৰণে প্ৰিয়সকল প্ৰাৰ্থনাটো আমাৰ এটা ঈশ্বৰৰ লগত সম্বন্ধ ৰখা এটা বিষয়ে হয় আমাৰ জীৱনত আমি প্ৰাৰ্থনা যদি নকৰো যদি আমি ঈশ্বৰৰ আগত কথাই নাপাতো তেতিয়াহ'লে আমি ঈশ্বৰক কেনেকৈ চিনি পাম সেইটো নিজকে যদি আমি কওঁ ঈশ্বৰক মই চিনি পাওঁ বুলি ক'লে যীশুক মই চিনি পাওঁ এনেকৈ ক'লে তাৰ লগত যদি কথা নাপাতো তেতিয়া কেনেকৈ হ'ব অকল চিনি পালেই নহ'ব নিজৰ দুখৰ সুখৰ সকলো বিষয়বিলাক
ঈশ্বৰে জানে, নজনা নহয়। ঈশ্বৰে আমাৰ সকলো সমস্যা জানে, কাৰণ আমি তেজ মাংসৰ মানুহ। এই জগতত আমি জীয়াই আছো। জগতত জীয়াই থকা কালত আমাৰ তেজ মাংস অনেক ধৰণৰ সমস্যাবিলাক আছে। এই সকলো ঈশ্বৰে জানে। তৎসত্বেও আমি যে ঈশ্বৰৰ লগত সম্বন্ধ, সেই সম্বন্ধ বুজাবলৈ আমি প্ৰাৰ্থনা কৰোঁ। সেইকাৰণে কোনো সময়ত এনেকুৱা সমস্যাবিলাক জগতত ঘটিছিল। আমি পুৰণি এইখন যিখন বাইবেল পাইছো, প্ৰথম পিতৰ, আকৌ মই কৈছো, পিতৰ 2খন কিতাপ আছে। পিতৰে লিখা কিতাপ, আমি যিখন কিতাপ পাইছো এখন প্ৰথম পত্ৰত পিতৰে কিয় লিখিবলগীয়া হ'ল সেইটো অলপ চাই যাম। কিয় লিখিবলগীয়া হ'ল আৰু কোন দেশৰ কাৰণে, কোন জাগাৰ কাৰণে পিতৰে লিখিবলগীয়া হ'ল, সেইটো বিষয়টো আমি চাম। কাৰণ সেই সময়ত, এইটো কোন দশকত বুলি, 60 দশকত নেকি, মই সেইটো চাইছো। 60 দশকত যেতিয়া সমস্যা হৈছিল, কি সমস্যা? আত্মিক সমস্যা আছিল। কোন জাগাত আপোনালোকে মন কৰিব, সেইটো কোন জাগাত আছিল তেতিয়া? আছিল গালাতিয়া, কাপাডিয়া, বিথুনিয়া আৰু পন্ত। এই 3টা জাগা, ডাঙৰ মহানগৰ, সেইবিলাকত মানে এটা আত্মিক সমস্যাই দেখা দিছিল। মানুহবিলাকৰ মাজত শয়তানে গ্ৰাস কৰিছিল, ফুচলনি হৈছিল। সেইটোৰ কাৰণে যেতিয়া পৌল যেতিয়া এছিয়াত, মানে তুৰ্কিস্থানত, তুৰ্কী বুলি কয়, তুৰ্কী, এছিয়া মহাদেশত তুৰ্কী এটা জাগাত তেওঁ আছিল। সেই সময়ত পৰিচৰ্যাত থকা সময়ত তেওঁ পত্ৰ লিখিছিল এই 4টা জাগাৰ কাৰণে। আৰু এইটো 60 দশকত, মানে 60 চনত, বৰ বেছি দূৰৰ কথা নহয়, 60 চনত পিতৰে লিখিছিল। আৰু সেইজন পিতৰে হয় যিজন পিতৰ যীশুক অস্বীকাৰো কৰিছিলে এবাৰ। আপোনালোকে জানে, সেইটো মই আৰু দীঘলীয়াকে নকৰো। পিতৰে যীশুক যেতিয়া সমস্যা পৰিছিল, যীশুৰ যেতিয়া মানে শত্ৰুপক্ষই ধৰিছিল আৰু অন্যই সাক্ষী দিছিল, এইজনে এজন শিষ্য হয়, এইজনো এজন পিতৰক ধৰিছিল, পিতৰ এইজনো এজন শিষ্য হয়, তেতিয়া পিতৰে অস্বীকাৰ কৰিছিল, সেইজন পিতৰেই হয়। আৰু সেইজন পিতৰ যেতিয়া যীশুক পুনৰুত্থানৰ পিছত তেওঁ নিজকে, নিজৰ সম্পূৰ্ণ পাপ অপৰাধ তেওঁ গম পালে, আৰু গম পোৱাৰ পিছত তেওঁ প্ৰভুৰ চৰণত তেওঁ প্ৰাৰ্থনা কৰিছিল, তেওঁ ক্ষমা খুজিছিল। তাৰপিছত তেওঁ পিতৰ আৰু মই এতিয়া আৰু মৰিবলৈ ভয় নাই, তেওঁ নিজকে কৈছে, মই এতিয়া মৰিবলৈ ভয় নাই। আগতে যি হৈ গ'ল, যি পাপ কৰিলো, যি অপৰাধ কৰিলো, তাৰপিছত মোৰ এতিয়া ভয় নাই। সেইকাৰণে শেষত পিতৰৰ জীৱনটো তেওঁক উল্টা ক্ৰুচত মাৰা হৈছিল। উল্টা তেওঁক মিছা সাক্ষ্য দি, অপবাদ দি, প্ৰভুৰ শিষ্য হোৱাৰ কাৰণে তেওঁক উল্টাকৈ ক্ৰছত দিয়া হৈছিলে, ক্ৰুচ কাঠত তেওঁক ওলোমাই দিয়া হৈছিল, তেওঁক এনেকৈ হত্যা কৰা হৈছিল। তেওঁক মানে যীশুৰ সমানে তেওঁক ক্ৰুচ দিবৰ কাৰণে ওলাইছিল চৰকাৰৰ বিধি মতে, কিন্তু তেওঁ কি কৰা হ'ল? তেওঁ নিজকে কৈছে, মই প্ৰভুৰ সমান নহয়, সেইকাৰণে মই প্ৰভুৰ যোগ্য নহয়। যীশুক যেনেকৈ হত্যা কৰা হৈছিল, ঠিক মই তেনেকৈ যোগ্য নহয়, সেইকাৰণে তেওঁক উল্টা ক্ৰুচত দি তাক মৰা হৈছিল। সেইজন পিতৰৰ এইখন পত্ৰ হয়, যিখন পত্ৰ আজি 9 দুৱাৰ খণ্ডই বিষয় হিচাপে প্ৰাৰ্থনাৰ কাৰণে বা আপোনালোকক বাছি দিয়া হৈছে। আমি আজি অধ্যয়ন কৰি আছো, আৰু এই বিষয়টোত আমি দেখা পাইছো